Welcome dear everyone to my channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত দৰং ডিষ্ট্ৰিক্ট বোৰ্ডে প্ৰস্তুত কৰা ফাৰ্ষ্ট ইউনিট টেষ্ট 2025-26 সাবজেক্ট জেনাৰেল মেথমেটিক্স ক্লাছ 10 সেকশন এ 19 নম্বৰ কোৱেশ্চনটো মই সমাধান কৰি দিম। তোমালোকে অতি ধুনীয়াকৈ চাবা আৰু নিশ্চয় তোমালোকৰ ক্লিয়াৰ হ'ব। চোৱা 19 নম্বৰ কোৱেশ্চনটো চিত্ৰত এই চিত্ৰটোত ডি ই আৰু বি চি সমান্তৰাল, এই চিনটো সমান্তৰাল বুজায়, ডি ই আৰু বি চি সমান্তৰাল বুজায়। ই চিৰ মান উলিয়াব লাগে। ডি ই আৰু বি চি সমান্তৰাল হ'লে এই অনুপাতকেইটা সমান হয়, এ ডি ডি বি এ ই এ চি। চাবা তোমালোকে মই ধুনীয়াকৈ বুজাই দিছোঁ। এইটো ত্ৰিভুজ এ বি চি, বি চিৰ সমান্তৰাল ডি ই আৰু এ ডিৰ মান 1.5, ডি বিৰ মান 3, এ ইৰ মান 1 আৰু ই চিৰ মান দিয়া হোৱা নাই, আমি উলিয়াব লাগিব। এতিয়া চাবা তোমালোকে এ ডি বাই ডি বি, এ ডি বাই ডি বি ইকুৱেল টু এ ই বাই ই চি, তেনেকৈ দিয়া আছে। অনুপাত দুটা সমান। এ ডিৰ মান দিয়া আছে 1.5, ডি বিৰ মান দিয়া আছে 3 আৰু এ ইৰ মান দিয়া আছে 1 আৰু ই চিৰ মান দিয়া নাই। চাবা তোমালোকে এইটো আৰু এইটো পূৰণ কৰিম, ই চি আৰু 1.5 পূৰণ কৰিলোঁ আৰু 3 আৰু 1 পূৰণ কৰিলোঁ। ই চি মই ৰাখি দিলোঁ, 1.5 ই চিৰ লগত কি হৈ আছে, পূৰণ হৈ আছে। গতিকে সোঁফালে গৈ কি হ'ব, হৰণ হ'ব, তাৰ হৰ হৈ যাব। 3 বাই 1.5 মই 3 লগতো 10 পূৰণ কৰিলোঁ আৰু 1.5ৰ লগতো 10 পূৰণ কৰিলোঁ। কিয় কৰিলোঁ, এই দশমিকৰ সোঁফালে এটা অংক আছে, গতিকে 10ৰে পূৰণ কৰিব লাগিব। দশমিকৰ পিছত যদি দুটা অংক থাকে 100ৰে পূৰণ কৰিলে দশমিকটো উঠি যায়, তোমালোকে জানা। গতিকে মই দশমিকৰ সোঁফালে এটা অংক আছে কাৰণে 10ৰে পূৰণ কৰিলোঁ আৰু লব আৰু হৰক একে সংখ্যাৰে পূৰণ কৰিলোঁ। কিয়, লব আৰু হৰক একে সংখ্যাৰে পূৰণ কৰিলে মানৰ কোনো পৰিৱৰ্তন নহয়, ভালকৈ জানা তোমালোকে এইটো। 3 × 10 30, 1.5 × 10 মানে দশমিকটো উঠি গ'ল। 15ৰে 30 হৰণ কৰিলে 2 থাকে। অপশ্যনটো চাবা তোমালোকে 19 নম্বৰ অপশ্যনটো কি আছে, অপশ্যন ডি টু কাৰেক্ট। 2 আছে, 2 চেণ্টিমিটাৰ। একচুৱেলি ইয়াতে চেণ্টিমিটাৰ হ'ব, বাকীবিলাকো চেণ্টিমিটাৰ হ'ব। কাৰেক্ট, নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে। এতিয়া আমাৰ আহিব 20 নম্বৰ কুৱেশ্যন। 20 নম্বৰ কুৱেশ্যন অকণমান ভালকৈ চাবা তোমালোকে। যদি এ ডি আৰু পি এম ক্ৰমে এ বি চি ত্ৰিভুজ আৰু ত্ৰিভুজ পি কিউ আৰৰ মধ্যমা আৰু ত্ৰিভুজ দুটা সদৃশ হয়, তেন্তে তলৰ কোনটো শুদ্ধ হ'ব। এই 4টা অপশ্যন দিয়া আছে। এতিয়া তোমালোকে ধুনীয়াকৈ চাবা, নিশ্চয় তোমালোকৰ 100% ক্লিয়াৰ হ'ব। চাবা তোমালোকে, মই দুটা ত্ৰিভুজ লৈছোঁ, তেওঁলোকে দিছে ত্ৰিভুজ দুটা, সেই দুটাই লৈছোঁ মই, এ বি চি পি কিউ আৰ। এ ডি আৰু পি এম মধ্যমা ইয়াত লিখি দিছোঁ মই ধুনীয়াকৈ। মধ্যমা হ'লে কি, এ ডি বিন্দু হ'ব বি চিৰ ঠিক মিড পইণ্ট মাজৰ বিন্দুটো, আৰু এম বিন্দুটো হ'ব কি, কিউ আৰৰ ঠিক মাজৰ বিন্দু হ'ব, মিড পইণ্ট হ'ব। এতিয়া চাবা তোমালোকে, যিহেতু এই ত্ৰিভুজ দুটা সদৃশ বুলি কোৱা হৈছে, গতিকে ইয়াৰ বাহুৰ অনুপাতবিলাকো কি হ'ব, সমান হ'ব। বাহু হ'ল এ বি পি কিউ, বি চি কিউ আৰ, এ চি পি আৰ, বাহুৰ অনুপাতবিলাক সমান হৈ গ'ল। যিহেতু এ ডি আৰু পি এম মধ্যমা ইয়াত লিখা আছে, গতিকে এই বাহুৰ অনুপাতৰ লগতো এই মধ্যমাৰ অনুপাত দুটাও কি হ'ব, সমান হ'ব। গতিকে এইখিনি হ'ল কি, ত্ৰিভুজৰ অনুৰূপ বাহুৰ অনুপাত, আৰু এইটো হ'ল মধ্যমাৰ অনুপাত দুটা ত্ৰিভুজৰ। ইয়াৰ পিছত চাবা তোমালোকে
এই বি চি আৰু কিউ আৰ মই ইয়াত ধুনীয়াকৈ বহাইছোঁ। তাৰমানে যিহেতু ডিটো মধ্যবিন্দু হয়, গতিকে ডি চি ইকুৱেল টু হাফ অফ বি চি। ডি চি মানে কি হ'ব? হাফ অফ বি চি, কাৰণ বি চিৰ আধা হ'ব ডি চি, লিখিছোঁ। গতিকে এইটো ইয়াত ধৰণে আছে, এইফালে আহি কি হ'ব? পূৰণ হ'ব। গতিকে 2DC ইকুৱেল টু বি চি। বি চিৰ জেগাত মই কি বহাই দিব পাৰোঁ? 2DC। ঠিক তেনেকৈ আমি ইয়াতো তোমালোকক বুজাই দিছোঁ। গতিকে কিউ আৰৰ জেগাত, কিউ আৰৰ ঠাইত মই 2MR বহাই দিছোঁ। গতিকে 2 আৰু 2 কেঞ্চেল হ'ল, তেতিয়া ডি চি থাকিল আৰু MR, DC বাই MR, AC বাই PR আৰু AD বাই PM। মই এই অপশ্যনটো বাদ দিলোঁ। কিয় বাদ দিলোঁ? যে এটা ত্ৰিভুজৰ 3টা বাহু থাকে আৰু অনুৰূপ 3টা বাহুৰ অনুপাত সমান হ'লেই ত্ৰিভুজ দুটা সদৃশ হয়। সেইকাৰণে মই এই 3টা বাহু লৈছোঁ। দুটা ত্ৰিভুজৰ 6টা বাহু হ'ল। গতিকে এতিয়া চাবা তোমালোকে, এতিয়া ধুনীয়াকৈ চাবা, DC বাই MR চাবা, DC বাই MR, AC বাই PR, AC বাই PR আৰু AD বাই PM, AD বাই PM। তেতিয়াহ'লে এই অনুপাতকেইটা কোন দুটা ত্ৰিভুজৰ হয়? নিশ্চয় তোমালোকে এতিয়া ভালকৈ জানিলা যে ত্ৰিভুজ ADC আৰু ত্ৰিভুজ PMRৰ অনুৰূপ বাহুৰ অনুপাত এই 3টা আৰু সমানো হৈছে। গতিকে এই দুটা ত্ৰিভুজ, এই ত্ৰিভুজ আৰু এই ত্ৰিভুজটো, এই দুটা ত্ৰিভুজ কি হ'ব? সদৃশ হ'ল। গতিকে ত্ৰিভুজ ADC আৰু ত্ৰিভুজ PMR সদৃশ। নিশ্চয় তোমালোকৰ ধুনীয়াকৈ ক্লিয়াৰ হৈছে। ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা আৰু শ্বেয়াৰ কৰিবা বেছি বেছিকৈ, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ৱেইট ফৰ মাই নেক্সট ভিডিঅ'। থেংক ইউ।